মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 2 কোন নামৰ পাঠটোৰ দ্বিতীয় খণ্ড আগবঢ়াবলৈ লৈছো। ইতিমধ্যে তোমালোকে প্ৰথম খণ্ডটোৰ ভিডিঅ'টো নিশ্চয় চাইছা। তাত আমি বিভিন্ন আকৃতিৰ কাষ, চুক আৰু তলৰ এই তিনিটা কথাৰ বিষয়ে শিকিছিলো। আজি আমি এই ভিডিঅ'টোত মূলতঃ 4টা বিষয়ে আলোচনা কৰিম। এক নম্বৰতে হৈছে সমতলিক ক্ষেত্ৰ। সমতলিক ক্ষেত্ৰনো কি এই বিষয়ে আলোচনা কৰিম। 2 নম্বৰতে আমি শীৰ্ষবিন্দুৰ সম্পৰ্কে আলোচনা কৰিম। 3 নম্বৰতে কোন, যিটো এই পাঠটোৰ মূল বিষয়বস্তু, এই বিষয়ে আজি আমি ধাৰণা ল'বলৈ চেষ্টা কৰিম। আৰু 4 নম্বৰত সমকোণৰ ধাৰণা। এই 4টা বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বলা তেন্তে আমি এই বিষয়বিলাক এটা এটাকৈ আলোচনা কৰোঁ। বাৰু ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 1 নম্বৰতে সমতলিক ক্ষেত্ৰ মানেনো কি এই বিষয়ে শিকোচোন আহা। প্ৰথমতে আমি কেইটামান চিত্ৰ লৈ লওঁচোন। আমি এনেকুৱা এটা চিত্ৰ ললো আৰু বেলেগ এটা চিত্ৰ লওঁ আহা। এনেকুৱা এটা চিত্ৰ লৈছো। ঠিক আছে, এতিয়া তোমালোকে এটা কথা মন কৰাচোন। এই আকৃতিবিলাকে, এই যিটো তোমালোকে আকৃতি দেখিছা, এই আকৃতিবিলাকে এটা সমতলত, যিহেতু সমতল মানে কি, এইখন আমাৰ যিহেতু এখন সমান ঠাই বা সমান ক্ষেত্ৰ, ইহঁতি এটুকুৰা জেগা আগুৰি আছে, নহয় জানো? আমি যদি চাওঁ, ইহঁতি কি কৰিছে, এটুকুৰা জেগা আগুৰি আছে, নিৰ্দিষ্ট এটা জেগা আগুৰি আছে। এই চিত্ৰটোৱে এনেকে এটা এইবিলাক ইহঁতি এটা ক্ষেত্ৰ বা অংশ আগুৰি আছে। গতিকে আমি ক'ব পাৰো যে এটা আকৃতিয়ে সমতলৰ যি অংশ আগুৰি থাকে, এটা আকৃতিয়ে সমতলৰ যি অংশ আগুৰি থাকে, সেইটোকে আমি সমতলিক ক্ষেত্ৰ বুলি ক'ব পাৰো। তোমালোকে কথাটো বুজি পাইছানে? যে প্ৰথম আকৃতিটোলৈ মন কৰা, এই আকৃতিটোৱে কি কৰিছে, ইহঁতি ইমানখিনি জেগা আগুৰি আছে, সমতলত। ঠিক যদি আমি এই আকৃতিটোলৈ মন কৰো, এই আকৃতিটোলৈ মন কৰা তোমালোকে, ইও ঠিক একেধৰণে সমতলত ইমানখিনি জেগা আগুৰি আছে, নহয় জানো? গতিকে এই যিটো আকৃতি, সেই আকৃতিটোৱে যিমানখিনি অংশ আগুৰি আছে, আমি তাকে সমতলিক ক্ষেত্ৰ বুলি ক'ব পাৰো। কি ক'ব পাৰো? সমতলিক ক্ষেত্ৰ। আমি সমতলিক ক্ষেত্ৰ বুলি ক'ব পাৰো। কি বুলি ক'ব পাৰো? সমতলিক ক্ষেত্ৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পাইছা সমতলিক ক্ষেত্ৰ মানে কি? ঠিক আছে, এতিয়া আমি 2 নম্বৰ বিষয়বস্তুটো আগবাঢ়িছো। 2 নম্বৰ বিষয়বস্তু হৈছে শীৰ্ষবিন্দু। এতিয়া আমি পুনৰ এটা চিত্ৰ লৈ লওঁ। আমি এই চিত্ৰটোলৈ মন কৰা। আমি ইতিমধ্যে সমতলিক ক্ষেত্ৰ মানে কি শিকিলো। এতিয়া এই চিত্ৰটোলৈ মন কৰাচোন। এই চিত্ৰটোৰ এইবিলাক হ'ল ইয়াৰ বাহু বা ৰেখাখণ্ড। এডাল ৰেখাখণ্ড, এডাল ৰেখাখণ্ড, এডাল ৰেখাখণ্ড। ঠিক আছে, কি এইবিলাক? এইবিলাক হৈছে ৰেখাখণ্ড। ৰেখাখণ্ড বা বাহু। ঠিক আছে, কথাটো বুজিব পাৰিছানে? যে এইখিনিৰ পৰা এইখিলৈকে এডাল ৰেখাখণ্ড, এডাল ৰেখাখণ্ড, ঠিক এইডাল ৰেখাখণ্ড, ঠিক এইডাল ৰেখাখণ্ড। ইয়াত কেইডাল ৰেখাখণ্ড আছে? ইয়াত 3ডাল ৰেখাখণ্ড আছে। তাৰমানে এই আকৃতিটোত আমি 3ডাল ৰেখাখণ্ড বা বাহু দেখিবলৈ পাইছো, নহয় জানো? এতিয়া এটা কথা চোৱা,
এই ৰেখাখণ্ডবিলাকে এই যিবিলাক ৰেখাখণ্ড আছে এই ৰেখাখণ্ডবিলাকে এই ৰেখাখণ্ডডাল আহি এইখিনিত আৰু এই ৰেখাখণ্ডডাল আহি এইখিনিত মিলিত হৈছে তোমালোকে মন কৰিব পাৰিছানে ঠিক এইদৰে এই ৰেখাখণ্ডডাল আহি এইখিনিত আৰু এডাল আহি এইখিনিত এই পইণ্টত লগ হৈছে ক'ত লগ হৈছে হি এইখিনিত লগ হৈছে এডাল ক'ত লগ হৈছে এইখিনিত লগ হৈছে ধৰিব পাৰিছানে কথাটো ক'ত লগ হৈছে আৰু যেতিয়া দুডাল বাহু বা ৰেখাখণ্ডই এটা বিন্দুত লগ লাগিছে ক'ত লগ লাগিছে এটা বিন্দুত লগ লাগিছে কোনখিনি বিন্দুত এই বিন্দুটোত লগ লাগিছে আৰু এই বিন্দুটোকে আমি কি বুলি কৈছো শীৰ্ষ বিন্দু বুলি কৈছো কি শীৰ্ষ বিন্দু কি বিন্দু শীৰ্ষ বিন্দু গতিকে শীৰ্ষ বিন্দু মানে কি তোমালোকে ধৰিব পাৰিছানে মই তোমালোকক পুনৰ এবাৰ কৈ দিছো শীৰ্ষ বিন্দু মানে কি তিনিটা উজু কনসেপ্ট ইয়াত ভয় খাবলগীয়া একো নাই মই কথাখিনি পুনৰ এবাৰ তোমালোকক কৈ দিছো এতিয়া চোৱা প্ৰথমে মই কি কলো ইহতি এডাল ৰেখা আৰু এডাল ৰেখাখণ্ড বা বাহু এই কথাটো তোমালোকে নিশ্চয় এতিয়া বুজিব পাৰিছা বাহু বা ৰেখাখণ্ড মানে কিনো এতিয়া এই ৰেখাডাল এই যিডাল ৰেখা এই ৰেখাডাল আৰু এই ৰেখাখণ্ডডাল ইয়াতে ক'ত মিলিত হৈছে এই পইণ্টত মিলিত হৈছে নহয় জানো এই পইণ্টত মিলিত হৈছে আৰু এই পইণ্টত মিলিত হোৱাৰ পিছত আমি যেটো বিন্দু পাইছো এই বিন্দুটোকে আমি কি বুলি কৈছো শীৰ্ষ বিন্দু বুলি কৈছো এতিয়া নিশ্চয় তোমালোকৰ কথাবিলাক ক্লিয়াৰ হৈছে নহয় জানো শীৰ্ষ বিন্দু মানে কি ঠিক আছে এতিয়া আমি পিছৰ হিকনীয় বিষয়বস্তুলৈ যাওঁচোন বলা এতিয়া আমি 3 নম্বৰতে শিকিম কোণ মানে কি মই কোণ মানে কি এই কথাটো মই ইয়াত লিখি থৈছো যে শীৰ্ষ বিন্দুত বাহু বা ৰেখাখণ্ডবোৰে সৃষ্টি কৰা আকৃতিটোকে কোণ বোলা হয় এই কথাটো আমি অলপ বুজি লওঁ হা আমি এটা চিত্ৰ লৈ লৈছো আমি শীৰ্ষ বিন্দু সম্পৰ্কে ইতিমধ্যে শিকিলো এতিয়া চোৱা ইয়াৰ এই বাহুডাল আৰু এই বাহুডালে এই বিন্দুটোত লগ হৈছে নহয় নে এই বিন্দুটোত লগ হৈছে এই বিন্দুটোৰ নাম কি এই বিন্দুটো হৈছে শীৰ্ষ বিন্দু এই বিন্দুক আমি কি বুলি কৈছো মনত পেলোৱাচোন তোমালোকে আমি কৈছো এই বিন্দুটো শীৰ্ষ বিন্দু এইটো শীৰ্ষ বিন্দু এতিয়া চোৱা এই শীৰ্ষ বিন্দুত যেতিয়া এই বাহুডাল আৰু এই বাহুডালে লগ লাগিছে ইহতি এটা নিৰ্দিষ্ট আকৃতিৰ সৃষ্টি কৰিছে মই কথাটো আকৌ তোমালোকক এফালে দেখুৱাই দিছো যেতিয়া এই বাহুডালে আৰু এই বাহুডালে শীৰ্ষ বিন্দুত লগ হৈছে তেতিয়া হলে ইহতি এটা আকৃতিৰ সৃষ্টি কৰিছে ঠিক এইদৰে এডাল এফালে লগ লাগিলে এফালে এডাল লগ লাগিলে আৰু ইহতি এইখিনি এটা আকৃতিৰ সৃষ্টি কৰিছে গতিকে এই দুডাল এই বিন্দুটোত লগ লাগিছে এফালে এটা আকৃতিৰ সৃষ্টি কৰিলে ইহতি এইখিনি এটা আকৃতিৰ সৃষ্টি কৰিলে আৰু এই নিৰ্দিষ্ট আকৃতিবিলাক এই ইহতি যে শীৰ্ষ বিন্দুত সংযোগ হৈ একোটা নিৰ্দিষ্ট আকৃতিৰ সৃষ্টি কৰিছে সেই আকৃতিবিলাককে আমি কি বুলি কম জানানে আমি কম এইবিলাক হৈছে কোণ গতিকে এই সংজ্ঞাটোলৈ এতিয়া পুনৰ মন কৰা যে শীৰ্ষ বিন্দু মানে কোনবিলাক এইবিলাক শীৰ্ষ বিন্দু মানে ক'ত এইটো শীৰ্ষ বিন্দু হয় না আৰু
এই শিখৰবিন্দুত যেতিয়া দুডাল বাহু বা ৰেখাখণ্ড লগ লাগিছে তেতিয়াহলে সিহঁতি কেনেকুৱা আকৃতিৰ সৃষ্টি কৰিছে মই তোমালোকক এইফালে দেখাই দিছো ইহঁতি কেনেকুৱা ধৰণৰ আকৃতিৰ সৃষ্টি কৰিছে এইটো এটা তাৰ পিছত এইটো এটা এনেকুৱা ধৰণৰ আকৃতিৰ সৃষ্টি কৰিছে নহয় নে ইহঁতি এনেকুৱা ধৰণৰ আকৃতিৰ সৃষ্টি কৰিছে গতিকে এইবিলাকে হৈছে কোণ এইবিলাকে হৈছে কি কোণ গতিকে কোণ মানে কি বুজি পাইছানে এইটো এটা কোণ এইটো এটা কোণ ঠিক আছে আৰু এইটো এটা কোণ গতিকে তোমালোকে নিশ্চয় কোণ মানে কি এতিয়া ধৰিব পাৰিছা ঠিক আছে এতিয়া আমি পিছৰ কথাটোলৈ আগবাঢ়োচোন 4 নম্বৰতে আমি শিকিম সমকোণৰ ধাৰণা এতিয়া সমকোণ মানে নেকি আমি পিছত বিশদভাৱে আলোচনা কৰিম এতিয়া মই সমকোণৰ বিষয়ে তোমালোকক এটা ধাৰণা দিব বিচাৰিছো গতিকে আমি এই সমকোণৰ ধাৰণাটো এটা সৰু ব্যাখ্যাৰ সহায়ত শিকুচোন আহা আমি এটা ছবি লৈ লৈছো ধৰি ললো এই খিলা কাগজৰ পাত তোমালোকে এনেকুৱা এটা চাৰিটা চুক সমান এই চাৰিটা চুক সমান থকা এখন কাগজৰ পাত লৈ লবা এতিয়া এই কাগজৰ পাতখিলাক তোমালোকে সমানে সমানে ভাগ কৰা প্ৰথমে এনেকৈ তোমালোকে ভাগ কৰা আমি এভাগ কৰিলো তোমালোকে ভাগ কৰা তাৰ পিছত পুনৰ এই ভাঁজটো দিলো আমি তাৰ পিছত পুনৰ আৰু এটা ভাগ কৰা এই ফালৰ পৰা মই যেনেকৈ দেখাইছো ঠিক তেনেদৰে দেখিলানে আমি কেভাগ কৰিলো দুভাগ কৰিলো এতিয়া চোৱা এই যিডাল ৰেখাখণ্ড আৰু এই যিডাল ৰেখাখণ্ড ইহঁতি এটা বিন্দুত মিলিত হৈছে বিন্দুটো কোনটো বাৰু বিন্দুটো হল এইটো আৰু এই বিন্দুটোক আমি কি বুলি কৈছিলো এই বিন্দুটোক আমি কৈছিলো শীৰ্ষবিন্দু কি বিন্দু শীৰ্ষবিন্দু এই বিন্দুটো হৈছে শীৰ্ষবিন্দু তাৰ মানে দুইডাল ৰেখাই যিটো বিন্দুত কটাকটি কৰিছে হেতুক আমি শীৰ্ষবিন্দু বুলি কৈছো নহয় না এতিয়া ইহঁতি যে সেই বিন্দুটো কটাকটি কৰিছে কটাকটি কৰাৰ ফলত কি হল জানানে কটাকটি কৰাৰ ফলত ইয়াত একোটা কোণৰ সৃষ্টি হৈছে এইফালে এটা কোণ সৃষ্টি হল তাৰ পিছত এইফালে এটা কোণৰ সৃষ্টি হল আৰু এইফালে এটা কোণৰ সৃষ্টি হল আৰু এইফালে এটা কোণৰ সৃষ্টি হল কিহৰ সৃষ্টি হল কোণৰ সৃষ্টি হল কোণ আমি এটা কোণ পালো ঠিক এইটো এটা কোণ আৰু এইটো এটা কোণ হয়নে আমি কিমানটা কোণ পালো 4টা কোণ পালো এতিয়া চোৱা এই ৰেখাখণ্ড দুডালে যিটো বিন্দুত কটাকটি কৰিলে সেই বিন্দুটোত একোটা কোণৰ সৃষ্টি হল কিহৰ সৃষ্টি হল কোণৰ সৃষ্টি হৈছে ইয়াত আমি কি পাইছো ইহঁতি কি সৃষ্টি কৰিছে কোণৰ সৃষ্টি কৰিছে আৰু ইহঁতি কেইটা কোণ সৃষ্টি কৰিলে এটা দুটা তিনটা চাৰিটা আৰু এই প্ৰতিটো কোণে 1 নম্বৰটোৰ লগত 2 নম্বৰটো সমান 2 নম্বৰটোৰ লগত 4 নম্বৰটো সমান ঠিক এইদৰে ইহঁতি প্ৰতিটো কোণে ইটোৰ লগত ইটো কোণ সমান আৰু এই যে প্ৰতিটো কোণে সমান সেই সমান কোণটোকে আমি কি বুলি কৈছো সমকোণ বুলি কৈছো কি কোণ বুলি কৈছো সমকোণ কি কোণ সমকোণ গতিকে তোমালোকে সমকোণৰ ধাৰণাটো অলপ হলেও বুজিছা বুলি মই ভাবিছো বলাচোন এতিয়া আমি আমাৰ
পাঠ্যপুথিলৈ আগবাঢ়ো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ এই নিৰ্দিষ্ট পৃষ্ঠাটো উলিয়াই লোৱা ইয়াত তোমালোকে যিবিলাক আকৃতি দেখিছা এটো এটা আকৃতি এটো এটা আকৃতি এটো এটা এই আকৃতিবিলাকে কি কৰিছে ইহঁতি একোটা নিৰ্দিষ্ট ঠাই আগুৰি আছে আৰু এই আকৃতিবিলাকে যিবিলাক ঠাই আগুৰি আছে সেইবিলাককে আমি সমতলিক ক্ষেত্ৰ বুলি ক'ব পাৰো কি ক্ষেত্ৰ সমতলিক ক্ষেত্ৰ ইয়াত আমাক দিছেও যে সমতলৰ এটা অংশই আগুৰি থকা ক্ষেত্ৰবোৰ হল সমতলিক ক্ষেত্ৰ তোমালোকৰ পাঠ্যপুথিখন ভালদৰে মেলি লৈ এই কথাবিলাক বুজিবলৈ যত্ন কৰিবা গতিকে সমতলৰ এটা অংশই আগুৰি থকা এই ক্ষেত্ৰবিলাককে আমি সমতলিক ক্ষেত্ৰ বুলি কৈছো ঠিক আছে আমি এতিয়া নেক্সট চাম শীৰ্ষবিন্দু এই ছবিটোলৈ মন কৰা ইতিমধ্যে মই তোমালোকক ইয়াৰ বিষয়ে সবিশেষ বুজাইছো ইয়াক মই পুনৰবাৰ তোমালোকক কৈ দিছো এই ছবিটোৰ ইহতি হল বাহু হয় না নহয় আৰু ইহতি ক'ত মিলিত হৈছে এই পইণ্টটোত আৰু এই পইণ্টটোক আমি কি বুলি কৈছো এই যিটো বিন্দুত ইহতি মিলিত হৈছে যেটো হৈছে শীৰ্ষবিন্দু কি বিন্দু শীৰ্ষবিন্দু আৰু শীৰ্ষবিন্দুত ইহতি মিলিত হৈ এইফালে মিলিত হৈ আমি ইয়াত কিহৰ সৃষ্টি কৰিছে ইয়াত এটো কোণৰ সৃষ্টি কৰিছে কথাটো বুজি পাইছানে কিহৰ সৃষ্টি কৰিছে কোণৰ সৃষ্টি কৰিছে গতিকে আমাক যদি কোনোবাই সুধে যে কোণ মানে কি গতিকে আমি এই কথাটো এনেদৰে ক'ব পাৰো যে চুক বা শীৰ্ষবিন্দুত বাহুবোৰে উৎপন্ন কৰা আকৃতিটোৱে হৈছে কোণ ইংৰাজীত কয় ইয়াক এংগল ইংৰাজীত কি কয় এংগল বুলি কয় অৰ্থাৎ দুটা কাষে চুকত অথবা সমতলিক আকৃতিত দুটা বাহুৱে শীৰ্ষবিন্দুত কোণৰ সৃষ্টি কৰে গতিকে আমি কোণ মানে কি বুজিছো যে শীৰ্ষবিন্দুত বাহুবোৰে লগ লাগি যিটো আকৃতিৰ সৃষ্টি কৰিব সেইটোৱে হৈছে কোণ ঠিক আছে বুজি পাইছা নিশ্চয় এতিয়া তোমালোকৰ পাঠ্যপুথিত দেখিছা ইয়াত কেইটামান ল'ৰা ছোৱালীয়ে কি কৰিছে কোণ সাজিছে নয়নাই কোণ এনেকে সাজিছে ৰুমিৰ কোণ এনেকে সাজিছে হৰেনে এনেকে সাজিছে আৰু বীৰেনে এনেকে সাজিছে আৰু এই যে দেখিছা এইটো কোণ এটা এইবিলাক কোণ গতিকে তোমালোকেও এনেকৈ জুইহলা কাঠি বা অন্যান্য এনেকুৱা সৰু সৰু মাৰি সহায়ত তোমালোকে কোণ সাজিবলৈ যত্ন কৰিবাচোন এতিয়া আমি পিছৰ পৃষ্ঠাটোলৈ আগবাঢ়োচোন তোমালোকেও পিছৰ পৃষ্ঠাটো উলিয়াই লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পৃষ্ঠাটো উলিয়াই ললানে বাৰু ইয়াত তোমালোকক এটা কাৰ্য দিছে কাৰ্যটো কি 4 ডাল 5 ডাল 7 ডাল 8 ডাল 9 ডাল ইত্যাদি ধৰণে বিভিন্ন সংখ্যক দিয়া চলাই বা জুইহলা কাঠিৰে তোমালোকক কোণ আঁকিবলৈ কৈছে তোমালোকক 4 ডাল কাঠিৰে এটা কোণ আঁকি দেখুৱাইছে বাকি তোমালোকে 5 7 ডাল 8 ডাল এনে ধৰণে তোমালোকে আঁকিব লাগে আমি যদি 5 ডাল কাঠিৰে আঁকিবলৈ এটা চেষ্টা কৰিছো না 5 ডাল যদি কাঠিৰে আঁকো এনেকুৱাটা আমি আকৃতি পাম আৰু আমি যদি 6 ডাল কাঠি লওঁ 6 ডাল কাঠি ললে আমি এনেকুৱা ধৰণৰ পাম তাৰ পিছত আমি চাওঁ 7 ডাল কাঠি ঠিক আছে তাৰ পিছত আমি 5 ডাল হল 6 ডাল হল ইয়াৰ পিছত আমি 7 ডাল কাঠি এনেকুৱাটা আঁকিলো তাৰ পিছত আমি পুনৰ ইয়াত যদি আমি দুডাল কাঠি এফালে লগাই দিই দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব গতিকে এটো আমি 7 ডাল কাঠি ব্যৱহাৰ কৰি এটা আকৃতি আঁকিছো আৰু ইহতি প্ৰত্যেককে বেলেগ বেলেগ আকৃতিৰ কোণৰ সৃষ্টি কৰিছে তাৰ পিছত আমি লম 8 ডাল কাঠি এইফালে আমি 4 ডাল ললো পুনৰ আমি 4 ডাল ললো দেখিলানে এটো 8 ডাল হল
আৰু ইহঁতিও বেলেগ বেলেগ ধৰণৰ কোণৰ সৃষ্টি কৰিছে তাৰ পিছত আমি 9ডাল কাঠিৰে আঁকিবলৈ চেষ্টা কৰিছো না আমি এই 4ডাল ললো তাৰ পিছত আমি পুনৰ এনেকৈ কাঠিৰ সংখ্যা আমি বঢ়াই দিলো তাৰ পিছত এতিয়ালৈকে কেইডাল হৈছে আমাৰ 1 2 3 4 5 6 7 7ডাল হল তাৰ পিছত আমি যদি ইয়াক পুনৰ এফালে এডাল কাঠি দিও তাৰ পিছত পুনৰ এফালে এডাল আমি কাঠি দিলো এনেকৈ আমি বিভিন্ন ধৰণৰ আকৃতি আমি আঁকিবলৈ সক্ষম হৈছো আৰু তোমালোকে এটা কথা মন কৰা এই আকৃতি বিলাকে যত ইহঁতি দুডাল ৰেখাখণ্ড লগ লাগিছে তাতে ইহঁতি বেলেগ বেলেগ ধৰণৰ পুনৰ সৃষ্টি কৰিছে মই উদাহৰণস্বৰূপে তোমালোকক এই আকৃতিটোৰ কথা বুজাই দিছো ইহঁতি প্ৰথমে দুডাল ইয়াত লাগিলে তাৰ পিছত এই দুডাল ইয়াত লাগিছে এই দুডালে ইয়াত লগ লাগিছে এই দুডালে ইয়াত লগ লাগিছে এই দুডালে ইয়াত লগ লাগিছে আৰু যেটো বিন্দুত লগ লাগিছে আৰু হে বিন্দুত লগ লাগি ইহঁতি কিহৰ সৃষ্টি কৰিছে কোণৰ সৃষ্টি কৰিছে এটো এটা কোণ এটো কোণ এটো কোণ এটো কোণ আৰু এটো কোণ তোমালোকে কথাবিলাক ধৰিব পাৰিছানে গতিকে এনেকৈ তোমালোকে নিজেই তোমালোকৰ পাঠ্যপুথিত কাট পেন্সিলে তোমালোকে বিভিন্ন ধৰণৰ আকৃতি আঁকি কোনবিলাক বুজিবলৈ যত্ন কৰিবা ঠিক আছে এতিয়া ইয়াত দিয়াচলাই কাঠিৰ কথা কৈছে এই খেলটো তোমালোকে নিজে ঘৰত কৰি চাবা দিয়াচলাই কাঠিৰ খেল ইয়াত 8ডাল দিয়াচলাই কাঠিলৈ কাখৰ চিত্ৰৰ দৰে এটা মাছৰ আকৃতি সাজা তোমালোকে নিজে ঘৰত চেষ্টা কৰিবা এটো টান কাম নহয় তোমালোকে এই ছবিটো অনুসৰণ কৰি তোমালোকে নিজে যত্ন কৰিবা ঠিক আছে তাৰ পিছত ঠিক 2 নম্বৰত কি কৰিছে 10ডাল দিয়াচলাই কাঠিৰে এই আকৃতিটো সাজা ইয়াত কিমান কাঠি ব্যৱহাৰ কৰিছে ইয়াত 10ডাল কাঠি ব্যৱহাৰ কৰিছে গতিকে এই ক্ৰিয়াকলাপটো তোমালোকে নিজে চেষ্টা কৰিবা তোমালোকৰ সকলোৰে ঘৰত জুইহলা বাকচ আছে নিশ্চয় তোমালোকৰ তাৰ পৰা কাঠি উলিয়াই লৈ এনে ধৰে এই আকৃতিবিলাক হাজিবলৈ যত্ন কৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পিছৰ পৃষ্ঠাটোলৈ যাওঁচোন বাৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে তোমালোকৰ এই পৃষ্ঠাটো উলিয়াই লোৱা এই ক্ৰিয়াকলাপটোৰ বিষয়ে তোমালোকক ইতিমধ্যে মই বুজাইছোৱে পুনৰবাৰ তোমালোকৰ কিতাপত যি ধৰণে দিছে সেই ধৰণে তোমালোকক পুনৰ এবাৰ মই কথাটো বুজাই দিব বিচাৰিছো ইয়াত কি কৰিছে ইয়াত কৈছে প্ৰথমে যে তোমালোকে প্ৰত্যেককে একোখনকৈ কাগজ লোৱা তোমালোকে একোখন এই ধৰণে একোখন কাগজ লৈ লবা ঠিক আছে আৰু কাগজখন কি কৰিবা হু মাজেৰে ভাঁজ কৰিব কৈছে নেক্সট কি কৰিব কৈছে হু মাজেৰে ভাগ কৰিব কৈছে তোমালোকে প্ৰথমে ছবি দিয়াৰ ধৰণে কাগজখন এনেদৰে ভাগ কৰিবা এটা ভাগ কৰিবা আৰু এনেদৰে ভাগ কৰিবা যে কাগজখন পুনৰ হু মাজেৰে ভাঁজ দিয়া যাতে প্ৰথম ভাঁজৰ কাষ দুটা ভালদৰে মিলি যায় ঠিক আছে প্ৰথমে তোমালোকে এটা ভাঁজ কৰিলা এনেদৰে তাৰপৰা পুনৰ মাজে মাজে আৰু এটা ভাঁজ কৰি দিবা আৰু ভাঁজ কৰোতে তোমালোকে যেতিয়া কাগজখন খুলি দিবা তে খুলি দিলে কি হ'ব আমাৰ এই 4টা ভাঁজ ওলাব আৰু ভাঁজবোৰে কি হ'ব এটা বিন্দুত লগ হ'ব তোমালোকে মন কৰিবা আৰু তোমালোকে যদি কাগজখন খুলি চোৱা তেতিয়াহলে এই ছবিত দেখুৱাৰ দৰে ইহঁতি 4টা ভাগ হ'ব আৰু এটা বিন্দুত লগ হ'ব যেটোক আমি শীৰ্ষ বিন্দু বুলি কৈছো এই বিন্দুটো দেখিছানে তাৰ পিছত চোৱা ইয়াত যেতিয়া ইহঁতি 4টা ভাঁজ হল আৰু ইহঁতি কি কৰিলে প্ৰত্যেককে একোটা কোণৰ সৃষ্টি কৰিলে এইফালে এটা কোণ হল ঠিক এইটো এটা কোণ হল এইটো এটা কোণ হল
আৰু এইটো এটা কোণ হ'ল হয়নে আৰু এই ইহতি এইটো 1 2 3 আৰু 4 চাৰিটা কোণ হ'ল আৰু চাৰিটা কোণে প্ৰতিটো কোণে সমান আৰু সেই কাৰণে কৈছে আমাক যে ভাঁজবোৰে শীৰ্ষবিন্দুত উৎপন্ন হোৱা চাৰিটা কোণে সমান আৰু এই কোণবিলাককে আমি কি বুলি কৈছো এই কোণবোৰ একোটা সমকোণ গতিকে অথনি মই তোমালোকক কৈছিলো যে সমকোণ মানে কি গতিকে কনসেপ্টটো তোমালোকৰ কিতাপতো বৰ ধুনীয়াকৈ দিছে গতিকে মই তোমালোকক পুনৰবাৰ কথাটো সোঁৱৰাই দিছো গতিকে তোমালোকে সমকোণ মানে নিশ্চয় এটা অকণমান হলো ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছা আমি সমকোণৰ বিষয়ে আৰু কিছুমান কথা জানি লওঁ আহাচোন তোমালোকে তোমালোকৰ পিছৰ পৃষ্ঠাটো উলিয়াই লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পৃষ্ঠাটো উলিয়াই লোৱা এতিয়া চোৱা ইয়াত কোন জোখাৰ বাবে এটা পৰীক্ষক সাজু আহা এই কথাটো তোমালোকক কোন জুখিবৰ কাৰণে আমাক এটা বিশেষ নিৰ্দিষ্ট ধৰণৰ বস্তু সাজিবলৈ আমাক ইয়াত দেখুৱাইছে কেনেদৰে বস্তুটো সজা হয় মই তোমালোকক পঢ়ি দিছো প্ৰথমে আমাক কি কৰিব কৈছে যে এখন ডাঠ কাগজৰ পৰা চিত্ৰত দেখুৱাৰ দৰে দুটুকুৰা দীঘলকৈ কাগজ কাটি লোৱা তোমালোকে কি কৰিবা ডাঠ কাগজটো প্ৰত্যেকৰ ঘৰতে আছে তোমালোকে এই দেখুৱাৰ ধৰণে তোমালোকে ডাঠ কাগজৰ দুটা টুকুৰা কাটি লোৱা তাৰ পিছত ডাঠ কাগজ দুটুকুৰা কটাৰ পিছত আমাক কি কৰিব কৈছে এটা পিনেৰে কাগজৰ টুকুৰা দুটা চিত্ৰত দেখুৱাৰ দৰে এনেদৰে লগাই দিয়া যাতে টুকুৰা দুটা চাৰিওফালে ঘূৰিব পাৰে দেখিছানে পিছৰ চিত্ৰটোত কি কৰিলে এইখিনিতে এটা পিন লগাই দি দুইটা কাগজৰ টুকুৰা লগাই দিলে কিন্তু এটা কথা চাবা দেই পিনটো আমাক এনেকে ধৰণে লগাব কৈছে যে যাতে আমি এই টুকুৰা দুটা আমি ঘূৰাব পাৰো মন গলে ঠিক আছে এতিয়া আমাৰ কোন পৰীক্ষক যেটো বস্তু সাজিলো তাৰ নামটো কি কোন পৰীক্ষক এই কোন পৰীক্ষক আমাৰ সজা হৈ গল এতিয়া আমি যেটো কোন পৰীক্ষক সাজিলো এই পৰীক্ষকটো যদি আমি ইংৰাজী এল আখৰটো এল আখৰৰ দৰে বহুৱালে এটা আমি সমকোণ পাম কি সমকোণ পাম এটা সমকোণ পাম যদি আমি ইংৰাজী এল আখৰটোৰ দৰে আমি বহাও ধৰি ললো এইটো এল এই এল আখৰটো যদি পঢ়াও যেটো কোণৰ সৃষ্টি হ'ব এই কোণটো হ'ব কি সমকোণ আৰু যদি পাত দুটা ওচৰা-ওচৰিকে ঠিক এই ধৰণে বহুৱাও তেতিয়া হলে আমি সমকোণতকৈ সৰু কোণ পাম ঠিক আছে আকৌ আমাক নেক্সটত কি কৈছে যে পাত দুডাল এল আখৰটোতকৈ দূৰৰ ফালে গলে সমকোণতকৈ ডাঙৰ কোণ হয় যদি আমি এই পাত দুটা এল আখৰটোতকৈ দূৰৰ ফালে নিও তেতিয়া হলে যেটো কোণৰ সৃষ্টি হ'ব হেতু আকৌ সমকোণতকৈ ডাঙৰ হ'ব কথাটো বুজি পাইছানে গতিকে এই ক্ৰিয়াকলাপটো তোমালোকে ঘৰত আজি কৰি চাবা আৰু এল আখৰটোৰ ধৰণে যদি আমি এই কোণ পৰীক্ষকটো থওঁ তেতিয়া হলে ই সমকোণ হ'ব আৰু যদি আমি দুইটা পাত আমি যদি ওচৰা-ওচৰিকৈ থওঁ বা এলটোতকৈ ওচৰা-ওচৰিকৈ থওঁ তেতিয়া হলে আমি কি হ'ব তাত সমকোণতকৈ সৰু কোণ সৃষ্টি হ'ব আৰু যদি দুইটা পাত আমি এলটোতকৈ যদি বহাই দিওঁ অৰ্থাৎ দুইটা পাত আমি দূৰৰ ফালে লৈ যাওঁ তেতিয়া হলে সমকোণতকৈ ডাঙৰ কোণ সৃষ্টি হ'ব তোমালোকে ইয়াত দেখিছানে ইয়াত তোমালোকৰ জুইহলা কাঠিৰে আমাৰ সমকোণ বুলিলে ঠিক এই আকৃতিটো এটো সমকোণ কৈছে আকৌ এই যেটো আকৃতি দিছে এটো হল সমকোণতকৈ ডাঙৰ আৰু এই যেটো আকৃতি এই আকৃতিটো সমকোণতকৈ সৰু এতিয়া তোমালোকে এই ছবি কেটা এই আকৃতি কেটাই কেনেকুৱা কোণৰ সৃষ্টি কৰিছে তোমালোকে মোক ক'ব পাৰিবানে কেনেকুৱা সৃষ্টি কৰিছে বাৰু এতিয়া তোমালোকে চোৱা তলত যিকিটা কোণ দি থৈছে এই কোণকিটা কি মই তোমালোকক এই
বাকচ কেইটাত লিখি দিছো তোমালোকেও তোমালোকৰ নিজৰ নিজৰ কিতাপত লিখি লবা এই কোণটো চোৱা এই কোণটো হৈছে সমকোণ আৰু এই কোণটো হৈছে সমকোণতকৈ ডাঙৰ আৰু এই কোণটো হৈছে সমকোণতকৈ সৰু আৰু এই কোণটো হৈছে সমকোণতকৈ ডাঙৰ গতিকে তোমালোকে এনেদৰে নিজৰ নিজৰ কিতাপত কাট পেন্সিলেৰে লিখি লবা আৰু আজি যিমান কিটা কথা শিকালো এই কথাবিলাক বুজিবলৈ যত্ন কৰিবা গতিকে আমি আজি কি কি শিকিলো আমি শিকিলো সমতলিক ক্ষেত্ৰ মানে কি তাৰ পিছত নেক্সট শিকিলো শীৰ্ষবিন্দু মানে কি তাৰ পিছত আমি শিকিলো কোণ আৰু শেষত আমি সমকোণৰ ধাৰণা লবলৈ চেষ্টা কৰিলো গতিকে আজি এই ভিডিঅ'টোত মই এইখিনিতে সামৰিছো আৰু পৰৱৰ্তী ভিডিঅ'টোত তোমালোকৰ বাবে পাঠৰ বাকি বিষয়বস্তুবিলাক লৈ আহিম গতিকে আজিলৈ মানে ধন্যবাদ